এডুকেশ্যন চেনেলটো আপোনালোক স্বাগতম জনাইছোঁ। ইতিমধ্যে এটা নতুন সুখবৰ আহি পৰিছে। এডভান্টেজ আছাম 2.0 নামেৰে এটা নতুন আপোনালোকৰ বাবে নিউ জব ভেকেঞ্চি মুকলি কৰিছে, য'ত 50,000কৈ চাকৰি ইয়াতে মুকলি হৈছে। অলৰেডি মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে অলৰেডি ঘোষণা কৰিছে ইয়াৰ বাবে কেতিয়া অপেনিং হ'ব ৰেজিষ্ট্ৰেশ্যন। লগতে ইয়াৰ বাবে সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'তে চাম। আৰু ইয়াতে চেলাৰী হ'ব বুলি কৈছে 3 লাখ টকা দৰমহা। লগতে ইয়াতে ছিংগাপুৰৰ পৰাও ইয়াত কিন্তু নাৰ্ছৰ ভেকেঞ্চিও কিন্তু মুকলি হ'ব বুলি কৈছে, য'ত আমাৰ গ্ৰেজুৱেট আৰু স্কিল থকা ল'ৰা ছোৱালীসকলে ইয়াতে কিন্তু সম্পূৰ্ণৰূপে আগবাঢ়ি যাব পাৰিব। লগতে ইয়াৰ বাবে ৰেজিষ্ট্ৰেশ্যন বা কিবা এক্সাম হ'ব নেকি আৰু কি ইয়াতে EMO কিছুমান স্থাপন হৈছে বুলি কৈছে, য'ত 20+ অধিক ইয়াতে প্ৰফেচাৰ জাপানৰ পৰা আহিব বুলি কৈছে। গতিকে আমি সকলোখিনি ডিটেইলছ আলোচনা কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব, যিহেতু আমাৰ ভিডিঅ'টোত আমাৰ চেনেলটোত জবৰ ৰিলেটেডে দিয়া হয়। গতিকে সকলোখিনি ডিটেইলছ এই ভিডিঅ'টো আপোনালোকে পাব। কেতিয়া ৰেজিষ্ট্ৰেশ্যন হ'ব সকলোখিনি আমি আলোচনা কৰিবলৈ লৈছোঁ। গতিকে ভিডিঅ'টো লাইক কৰিব, শেষলৈকে চাব ভিডিঅ'টো, যাতে আপোনালোকৰো এটা ভাল সুযোগ হ'ব ইয়াতে যদি ভিডিঅ'টো চায়। আৰু আমি অফিচিয়েল ৱেবছাইট ভিজিট কৰাৰ আগতে আমি কিছুমান ইন্ট্ৰডাকশ্যন দি লওঁ। এডভান্টেজ আছাম 2.0 এইটো কি হয়? এটা ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ স্কিম হয়। এইটো এটা যিটো 25 আৰু 26 ফেব্ৰুৱাৰী 2025ত লঞ্চ হৈছে। আৰু এডভান্টেজ আছাম 2 ইয়াতে কিন্তু উল্লেখ কৰিছে নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ এণ্ড ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ আছাম। আৰু ইয়াতে ইনভেষ্ট ইন আছাম, অসমৰ যিটো ভালেখিনি ল'ৰা ছোৱালীৰ কাৰণে এইটো ইনিচিয়েটিভ হয়। আৰু ইয়াতে বহুতখিনি টাৰ্গেট কৰিছে কি মেইন ওপৰত, অৰ্থাৎ কোন এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত, সেইখিনি আমি আলোচনা কৰিম, যাতে ইয়াতে সকলোৱে এপ্লাই কৰিব পাৰে। আৰু ইয়াৰ বাবে কি আছে বলক তেনেহ'লে আমি অফিচিয়েল ৱেবছাইটটো ভিজিট কৰোঁ। আৰু আমি সৰ্বপ্ৰথমে advantageassam.assam.gov.in ইয়ালৈ আহিছোঁ। আৰু ইয়াতে 2.0 ৰেজিষ্ট্ৰেশ্যন অ'পেনৰ কাৰণে ভালেখিনি লিংক এক্টিভেট কৰি দিছে, কাৰণ ইয়াতে গ্ৰেজুৱেট লগতে স্কিল থকা ল'ৰা ছোৱালীসকল, লগতে ইয়াতে যি নাৰ্ছৰ কাৰণেও কিন্তু ভালেখিনি ইয়াতে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন দিছে। গতিকে প্ৰথমটো যদি চাই, ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে মাননীয় ইয়াতে প্ৰাইম মিনিষ্টাৰ আছে। আৰু ইয়াতে প্ৰথমতে যদি চাই উল্লেখ কৰিছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰো আছে। গভৰ্ণমেণ্ট অফ আছাম প্ৰাউডলি এনাউন্স দ্য এডভান্টেজ আছাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025 to be held in Guwahati on 25th and 26th February 2025, যিটো অনুষ্ঠিত হ'ব গৈ আছে গুৱাহাটীত 25 আৰু 26 ফেব্ৰুৱাৰীত বুলি উল্লেখ কৰিছে। ইয়াতে এবাউট এডভান্টেজ আছাম 2.0 ইয়াতে কি সবিশেষ আলোচনা আছে সেইখিনি আমি চাওঁ, কাৰণ ইয়াতে অসমৰ ল'ৰা ছোৱালী এপ্লাই কৰিবলৈ লাগিব, সেইকাৰণে আমি ইয়াতে চাব লৈছোঁ। গতিকে ইয়াতে কেলেণ্ডাৰো উল্লেখ কৰি দিছে, ইভেণ্ট কেলেণ্ডাৰ। দ্য গভৰ্ণমেণ্ট অফ আছাম ইজ প্ৰাউড টু প্ৰেজেণ্ট এডভান্টেজ আছাম 2.0 ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ আছাম সামিট 2025, দ্য ইনভেষ্টৰ সামিট scheduled to be held in Guwahati on February 25 and 26, 2025 at the veterinary field খানাপাৰা গুৱাহাটী, যিটো ভেটেনাৰী ফিল্ডৰ হ'ব খানাপাৰা গুৱাহাটী। দিছ ইভেণ্ট marks the largest investment promotion and facilitation initiative by the government of Assam, highlighting the state geostrategic advantage and its potential as a major investment destination। ইয়াতে উল্লেখ কৰিছে প্ৰথম কথাটো হ'ব লাগিব আপকামিং ইভেণ্টছখিনি যদি চাই, প্ৰথমতে ইয়াতে আমি উল্লেখনীয়ভাৱে যদি চাওঁ ফ'কাছ ছেক্টৰ, কি ছেক্টৰৰ ওপৰত ফ'কাছ কৰিছে। ইয়াতে যদি চাই প্ৰথমটো হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট, লগতে ইলেক্ট্ৰনিক্স এণ্ড ছেমিকণ্ডাক্টৰ, লগতে ইয়াতে এৰ'স্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং, লগতে আছে ৰিনিউৱেবল এনাৰ্জি এণ্ড হাইড্ৰ'কাৰ্বনছ আৰু টুৰিজম, লগতে ইয়াতে ফুড এণ্ড বেভাৰেজ, লগতে ফ্ৰেগ্ৰেন্সেছ এণ্ড ফ্লেভাৰ্ছ, আৰু লগতে মোবিলিটি এণ্ড লজিষ্টিক। আৰু ইভেণ্ট কেলেণ্ডাৰখিনি ইয়াতে উল্লেখ কৰি দিছে। আমি মেইনলি ইয়াতে আমি উল্লেখ কৰিম কি কথাৰ ওপৰত এই সকলোখিনি এনাউন্সমেণ্ট কৰিছিলে, যিটো ইয়াতে উল্লেখ কৰিছে এডভান্টেজ আছাম 2.0 মেইনলি ইয়াতে ফ'কাছ কৰিছে। এইবাৰ ইয়াতে কৈছে 50K জব, অৰ্থাৎ 50,000 চাকৰি মুকলি হ'ব, অ'পেনিং হ'ব, যাৰ বাবে 2খন EMO মুকলি কৰিছে, য'ত জাপানৰ পৰা প্ৰফেচাৰ আহিব, 28কৈ অধিক প্ৰফেচাৰ আহিব বুলি কৈছে। আৰু ইয়াতে কিছুমান আপোনালোকৰ লেংগুৱেজ টেষ্টিং চেণ্টাৰ অসমত মুকলি কৰিব, য'ত 50,000 ছিট থাকিব অসমৰ ল'ৰা ছোৱালীয়ে ইয়াতে যাতে জব ভেকেঞ্চি ফিল আপ কৰিব পাৰে। ৰেজিষ্ট্ৰেশ্যন ডেট এপ্লাই সকলোখিনি আমি জনাম। লগতে ইয়াতে 3 লাখ চেলাৰী হ'ব বুলি কৈছে। আৰু ছিংগাপুৰৰ পৰা EMO আহিব, য'ত নাৰ্ছৰ বাবেও কিছুমান প্ৰশিক্ষণ থাকিব, য'ত ছিংগাপুৰত আপোনালোকে চাকৰি কৰিব লাগিব, আৰু জাপানতো গৈ অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি কৰিব লাগিব। আৰু এই চুক্তিটো গভৰ্ণমেণ্ট অফ আছাম অসমে সকলোখিনি এই চুক্তিটো ইয়াতে উল্লেখ কৰিছে। কি ৰুল আৰু ৰেগুলেশ্যন আছে সেই বিষয়টো আমি লাষ্টত আলোচনা কৰিম, যিহেতু ছিংগাপুৰ প্লাছ আছাম স্কিল যিটো ইউনিভাৰ্চিটি হয় দৰঙত যিহেতু নিৰ্মাণ কৰি আছে, এই পৰিপ্ৰেক্ষিততে নিৰ্মাণ কৰি আছে। গতিকে এই 50,000 ছিট কেপাচিটিৰ কাৰণে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, মেইনলি স্কিল ইণ্ডিয়া। আপোনালোকে জানি স্কিল ইণ্ডিয়া এবাৰ বহুত বেছি গুৰুত্ব দিছে অসম চৰকাৰে। লগতে ইয়াতে যিসকল ডিগ্ৰী লৈ আছে গ্ৰেজুৱেট, BA, BSc, BCom, আৰু লগতে ইঞ্জিনিয়াৰিং বহুতখিনি ইয়াতে কিন্তু ফিল আপ কৰিব। লগতে মেডিকেল ছেক্টৰতো ভালেখিনি ভেকেঞ্চি ছিংগাপুৰত ইয়াত মুকলি হ'ব। গতিকে এই সকলোখিনি ৰিক্ৰুইটমেণ্ট কেতিয়া আহিব সেই বিষয়লৈ কিন্তু উল্লেখ কৰা নাই, খুব সোনকালে এইখিনি বিষয়লৈ এনাউন্সমেণ্ট কৰিব। আৰু যোৱাকালি যিহেতু মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে লাইভ যোগে সকলোখিনি কথা প্ৰকাশ কৰিছে, গতিকে এই পৰিপ্ৰেক্ষিতত সকলোখিনি সবিশেষ আলোচনা পাবৰ কাৰণে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব, যাতে এই বিষয়টো আমি ডিটেইলছত দিব পাৰোঁ, কোনোজন ল'ৰা ছোৱালী যাতে বাদ পৰি নাযায় এপ্লাই কৰাৰ ক্ষেত্ৰত। গতিকে ইমানখিনি ইনফৰমেশ্যন আছিলে এডভান্টেজ আছাম 2.0, যিখিনি মুখ্যৰূপে দিছে সেইখিনি আমি ক'লোঁ। নেক্সট যিখিনি টাৰ্গেট হ'ব বা ডিটেইলছ আপডেট আহিব সকলোখিনি আমাৰ চেনেলতে আপোনালোকে লাভ কৰিব।